স্কুলটো ক'ত আছে? লটাৰী বজাৰত লগতে আছে স্কুলটো। স্কুলটো বেন কৰিব লাগে। সব পইচা আমাৰ পইচা হয়, ৰাইজৰ পইচা হয়। এই ৰাইজৰ পইচা স্কুলটো বনাইছে। আপোনালোকে অলপ আগত থানাত দেখিছো, কিয় গৈছিলে আপোনালোক থানাত? আমি গৈছিলো যেন আজিৰ পৰা প্ৰায় 4-5 বছৰ আগত আমি লটাৰী চাকৰি মানে কেইজনমান যুৱক আহিল আমাৰ তাত। এজন নাম হৈছে জুলফুকাৰ আলী ভুট্টু, আৰু এজন আছে আব্দুল মালেক, আৰু এজন নাম হৈছে হৰজত আলী, আৰু এজন নাম হৈছে আপোনাৰ খাবিৰ হুছেইন। আৰু সিহঁতে আহি আমাক ক'লে যে আমি লটাৰী চাকৰিত এটা অফিচ খুলিছোঁ, বেংকৰ নিচিনা, বেংক খুলিছোঁ, আপোনালোকে ডেইলি পইচা জমা কৰিব পাৰিব। সেইটো এনেকুৱা আমাক বুজাই ফুচলাৰ পিছত আমি পাছবুক কৰিলোঁ। 2 বছৰ বা 3 বছৰ আমাক ভালকৈ দিছে, কোনো প্ৰব্লেম হোৱা নাই। আজি 2 বছৰ ধৰি আমাক মানে মেচিউৰিটি হৈছে 2 বছৰ মূৰে মূৰে মেচিউৰিটি হয়। মেচিউৰিটি হোৱাৰ পিছত আমাক মানে পইচা নিদিয়ে। পইচা নিদিয়াৰ পিছত আমি গৈ থাকোঁ সিহঁতৰ অফিচত যাওঁ। অফিচত যোৱাৰ পিছত আমাকে ভয় দিয়ে। আৰু কেইদিন পিছত গৈছোঁ, গৈ কিনে চালোঁ যে সিহঁতৰ অফিচ নাই, অফিচ ভাঙি দোকান বহাই দিলে। পিছত ঘৰত যাওঁ, ঘৰত গ'লে আমাক মানে ধমকি দিয়ে, আৰু তোমালোকে যি পাৰা কৰা, কি কৰিবা কেছ কৰা, এনেকুৱা আমাক ধমকি দিয়ে। পিছত আমি আজি ভুক্তভোগী হৈ আজি আমি কাৱৈমাৰী আৰক্ষী থানাত এটা এজাহাৰ দাখিল কৰিলোঁ। মোৰেই নহয়, আপোনাৰ আৰু চাওক, এইকেইটা মানুহ প্ৰায় 20 জন মানুহে আজি এটা এজাহাৰ দাখিল কৰিলোঁ। আৰু মোৰ অনুমানিক যেনেকৈ মই জানো, কাৱৈমাৰী চেণ্টাৰৰ প্ৰায় 1.5 কোটিমান ওপৰত মানুহৰ পইচা পায়। আজি আমি 20 জন মান একেলগে গোট হৈ আমি এটা এজাহাৰ দাখিল কৰোঁ। আমি আপোনাৰ জৰিয়তে আমাৰ আৰক্ষী মহোদয়ক, DGP ছাৰক আমি অনুৰোধ জনাম, SP ছাৰক অনুৰোধ জনাম, যাতে যিমান পাৰে আমাক অকণমান সহায় কৰক, আমাক মানে পইচাখিনি উদ্ধাৰ কৰি দিয়ক। আৰু মোৰ জনামতে সিহঁতে এই পইচা নি লটাৰী চাকৰিত এইটো নামত জনসেৱা নামত এটা স্কুল খুলিছে। আমাৰ পৰা যিমান পইচা নিছে চব পইচাবিলাক আপোনাৰ স্কুলত ইনভেষ্ট কৰিছে। ইনভেষ্ট কৰি কিনে স্কুল সিহঁতক সেইকেইটা দালাল মাফিয়া কেইটা সিহঁতে পইচা স্কুলত পইচা চলি আছে, কিন্তু আমাক পইচা নিদিয়ে। আমি অনুৰোধ জনাম যাতে আমাক পইচাখিনি আৰক্ষী মহোদয়ে আমাক মানে উদ্ধাৰ কৰি দিয়ে বুলি অনুৰোধ জনাম। আৰু মোৰো নহয়, আৰু চাওক, এয়া সকলো মানুহ কি চবেই পইচা পায় নেকি? চবৰে বৈ আছে ন? এতিয়া আপোনালোকে টকা নাপায় ন? আপোনালোকে আজি এজাহাৰ দাখিল কৰিছে কাৱৈমাৰী থানাত। এতিয়া আপোনালোকে কি কৰিছিলে আগতে? দোকানদাৰী বা কোনো ব্যৱসায়ৰ লগত জড়িত আছিলে নেকি, বা কাম কাজত? কাম কৰি আছো। কাম কৰা মানুহৰ পইচা লুণ্ঠন কৰিলে। আপুনি কি কৰে? আমি কাম কৰি কিমান হাজাৰ টকা থৈছিলে? 40,000 টকা 40,000 টকা। এতিয়া ঘূৰাই নিদিয়ে? আপুনি কিমান টকা থৈছিলে? 70,000 থৈছো। 70,000 টকা ঘূৰাই নিদিয়ে? আপুনি? আমি 70,000 থৈছো। সকলোৰে টকা আছে। আপুনি? আপোনাৰ 4 লাখ টকা। আপোনাৰ? মোৰ আছে 5 লাখ। আপোনাৰ 5 লাখ। আপোনাৰ? আমাৰ 1 লাখ টকা আছে। 1 লাখ টকা। আপোনাৰ? আমার 1,40,000 টাকা আছে। আপোনাৰ? মোৰ আছে 70,000। আৰু আপোনাৰ? মোৰ 4টা বই। মানে কি হয়, 1 মাহ আগত 1 মাহ পিছত এনেকুৱা আমি 4টা বই কৰোঁ, যাতে 1 মাহ 2 মাহ পিছত আমি মেচুৰিটি পাম। মোৰ 4টা বই, কিন্তু মোৰ 5.5 লাখ টকা মানে এইটো মানে মূলধন 5.5 লাখ টকা। সেইকাৰণে আজি কাৱৈমাৰী থানাক এজাহাৰ দাখিল কৰিছে। মই আপোনাৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰোঁ, এইটো সমিতিত যিবিলাকে মানুহে পইচা থৈছে, চবে মই এটা অনুৰোধ জনাম, চবে প্ৰতিবাদ কৰক, চবে আৰক্ষীৰ ওচৰত যাওক, চবে মানে কৰক, নহ'লে আমি পইচা কেতিয়াও নাপাম। সিহঁতে আমাক নিদিয়ে পইচা, আৰু দমচম দিয়ে, আমাক দমচম দি পঠাই দিয়ে। চবে এটা অনুৰোধ জনাইছোঁ, চবে যে কালিৰ পৰা চবেই আপোনাৰ কেছ কৰে বা এজাহাৰ দাখিল কৰে কাৱৈমাৰী থানাত। আপুনি মানে সকলোকে আহ্বান জনাইছে যাতে চবেই এজাহাৰ দাখিল কৰে। কাৱৈমাৰীত লাখ লাখ টকা মানে লুণ্ঠন কৰিছে। 1.5 কোটিমান ওপৰত হ'ব কাৱৈমাৰীত, মোৰ আইডিয়া মত কৈছোঁ, আৰু 1.5 লাখ ওপৰত হ'ব। চব দোকানদাৰৰ পইচা জমা দিছে। অকলতো কাৱৈমাৰীতেই নাই, বৰ্মা আছে। বৰ্মা, মোৰ জনামতে কাৱৈমাৰী, বৰ্মা, শিৱস্থান, মোৱামাৰী, লৰিমুখ, এইবিলাক ঠাইতো পইচা উঠাইছে। এইয়া চাওক, দুখীয়া মানুহৰ ধন আত্মসাৎ কৰিলে। আপোনাৰ কিমান টকা থৈছিলে? মোৰ 1 লাখ। আপোনাৰ 1 লাখ। চাওক, আপোনালোকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, কাৰণ সমিতিত টকা থোৱাৰ আগত বহুত চিন্তা কৰি ল'ব আগত, নহ'লে আপোনালোকৰ অৱস্থা তেনেকুৱা হ'ব। গম পাইছে চবকেইটা দালাল এনেকুৱা কৰে, সি কাম কৰে। সিহঁতে মানে মানুহৰ পইচা লুটি কিনি স্কুল বনাইছে, দালাল, চবকেইটা দালাল। এনেকে বহি থাকিব লাগিব। DGP ছাৰ মই অনুৰোধ জনাম, ছাৰ কাইণ্ডলি আমাক হেল্প কৰক। স্কুলটো ক'ত আছে? লটাৰী চাকৰি বজাৰত লগতে আছে স্কুলটো।
স্কুলটো বেন কৰিব লাগে চব স্কুল। পইচা আমাৰ পইচা হয় ৰাইজৰ পইচা হয় এই ৰাইজৰ পইচা স্কুলটো বনাইছে স্কুলটো বেন কৰিলে সিহঁতে পইচা আমাক চব ঘূৰাই দিব স্কুলক এতিয়া বৰ্তমানে স্কুলে কামাই দি সিহঁতে চলি আছে ঠিক আছে এতিয়া আপোনালোকে বন্ধ কৰিব লাগে। যিহেতু এজাহাৰ দিছে অবৈধভাৱে চলাই আছে স্কুল। এইটো লক্ষণীয় হ'ব আপোনালোকে আই চি ছাৰে কি কৰে কাৱৈমাৰী থানাৰ আইচু ছাৰে কৈছে যে আমাক আশা দিছে আজি যে আমি যিমান পাৰোঁ সোনকালে একশ্যন ল'ম ঠিক আছে ঠিক আছে